নমস্কাৰ বন্ধুসকল, আহক এতিয়া আবাহন থিয়েটাৰ চাওঁ। সম্পূৰ্ণ দুটা ভিন্ন ভিন্ন চৰিত্ৰত অভিনয় কৰা প্ৰস্তুতি কৰা নিৰ্মিত আবাহন থিয়েটাৰ চাওঁ। এইখন নাটক হৈছে মেডাম মেনকা, আৰু মেডাম মেনকাত দুইগৰাকী বাইভনীয়ে চৰিত্ৰত মুখ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে অভিনয় কৰিছে। সম্পূৰ্ণ বিপৰীতধৰ্মী দুটা চৰিত্ৰ, এগৰাকী হৈছে মীনা বজাৰত ডান্স কৰা এগৰাকী খামিনা ছোৱালী, আৰু আনগৰাকী হৈছে একেবাৰে আজলীয়া কৰি, একেবাৰে কৃত্ৰিমতাৰ প্ৰভাৱ নপৰা একেবাৰে আজলীয়া কৰি ছোৱালী। দুইজনী ছোৱালীৰ সম্পূৰ্ণ পৃথক সংলাপ, পৃথক মনোবৃত্তি, আৰু দুইটা সম্পূৰ্ণ সুন্দৰভাৱে অভিনয় কৰি দুইটা চৰিত্ৰতে পাৰদৰ্শিতাৰে অভিনয় কৰি সকলো দৰ্শকৰে মন মোহিবলৈ সক্ষম হৈছে। চাওকচোন সম্পূৰ্ণ দুটা পৃথক চৰিত্ৰ কেনেদৰে এইগৰাকী হৈছে একেবাৰে আজলীয়া কৰি ছোৱালী,